হেল্ল' এভৰিৱান, আজি হৈছে ছানডে। এয়া ধুনীয়াকৈ ঘৰৰ সকলোৱে ব্ৰেকফাষ্ট কৰিলোঁ ৰাতিপুৱা, আৰু লগতে তিনিচুকীয়াৰ পৰা আমাৰ কাজিন আহিছে, তাজ আহিছে। তাৰ লগতে অকণমান লেকচাৰ পিটি আছিলোঁ বা আৰু মই, আৰু তাৰ মাজতে এটা ৰীল বনাওঁ বুলি ভাবিলোঁ, যিটো ৰীল মই অলৰেডি আপলোড কৰিছোঁ ইনষ্টাগ্ৰাম পেজত, আপোনালোকে চাবগৈ পাৰে। আৰু তাৰপাছত আকৌ লাঞ্চৰ ডিমাণ্ড আহিল, মানে দেওবাৰে ঘৰত যেতিয়া ৰাইজ সকলো থাকে আৰু টেষ্টি কিবা এটা খাবলৈ সকলোৱে মন কৰে, গতিকে ৰিকুৱেষ্টটোতো মোলৈ আহে। বনাব নাজানো, কিন্তু বনাবলৈ হেঁপাহ কৰোঁ কাৰণে সকলোৱে কয়, গতিকে এয়া বনাবলৈ আহিলোঁ। আৰু লগতে আজি মই পনীৰখিনি ৰান্ধিছোঁ পটলৰ সৈতে, আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ পানীৰ সলনি অকণমান গাখীৰ ব্যৱহাৰ কৰিছোঁ, আৰু লগতে অলপমান একেবাৰে শেষত বাটাৰ দিছোঁ। আৰু ৰাইজক আকৌ এনেদৰে সজাই দিলেহে খায়। কেতিয়াবা মোৰ খঙো উঠে, সদায় ইহঁতৰ ফৰমাইজবোৰে মই পূৰণ কৰি থাকিব লাগে। মোক কিন্তু ৰাইজ কোনেও নোখোৱাই জানেনে, কেতিয়াবা মোৰ বৰ দুখ লাগে। আৰু লগতে এয়া ধুনীয়াকৈ দুখনমান ফটো উঠাইছিলোঁ। খাবলৈ বাৰু বৰ এটা বেয়াও হোৱা নাছিলে, ভালেই হৈছিলে। তেনেহ'লে পুনৰ আহিম অন্য এটি ভিডিঅ'ৰ সৈতে। সকলো ভালে কুশলে থাকক। ধন্যবাদ।